নমস্কাৰ সবল আৰম্ভ কৰিছে আসামিজ ট্ৰেন্ডিং আজি 16 আগষ্ট আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ কিছৰ এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ অসমত এছআইআৰৰ দৰকাৰ নাই এছআইআৰ নালাগে অসমত আমি 2015 চনৰ পৰা 2019 চনলৈকে নাগৰিকত্ব প্ৰমাণ কৰিছো পুনৰ নথিপত্ৰৰ প্ৰমাণ দিয়াৰ কোনো ধৰণৰ দৰকাৰ নাই অসমত আমি এনআৰসি কৰিছো এছআইআৰৰ জৰিয়তে দ্বিতীয়বাৰৰ বাবে নাগৰিকত্ব প্ৰমাণ কৰাৰ প্ৰয়োজন নাই এছআইআৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আমান ৱাদুদৰ নথিপত্ৰলৈ আতংকিত নহবলৈ আহ্বান জনাইছে অধিবক্তা গৰাকীয়ে জন্মৰ প্ৰমাণপত্ৰৰ বাবেও আতংকিত হোৱাৰ কোনো ধৰণৰ দৰকাৰ নাই বৰ্তমানলৈ চৰকাৰে এছআইআৰ সন্দৰ্ভত কোনো ধৰণৰ জাননী প্ৰেৰণ কৰা নাই গতিকে কোনো লোক যাতে আতংকিত নহয় অসমত ইতিমধ্যে এনআৰসি হৈছে গতিকে অসমত আৰু বেলেগ ডকুমেন্টস নালাগে আমি 2015 চনৰ পৰা 2019 চনলৈকে নাগৰিকত্ব প্ৰমাণ কৰি এনআৰসি বনাইছো পুনৰ নথিপত্ৰৰ প্ৰমাণ কৰাৰ কোনো দৰকাৰ নাই এছআইআৰ সন্দৰ্ভত এইদৰে মন্তব্য কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা গৰাকীয়ে আন এটা ব্ৰেকিং নিউজ নগাখেদা অভিযান আৰম্ভ কৰিছে বীৰ লাচিত সেনা অসমে মিয়াখেদা অভিযানৰ পিছত এইবাৰ নগাখেদা অভিযান আৰম্ভ কৰিছে বীৰ লাচিত সেনা মেৰাপানীত আজিৰ দিনটোতো উত্তপ্ত পৰিস্থিতি মিয়াৰ পাছত নগাখেদা অভিযান আৰম্ভ কৰিছে বীৰ লাচিত সেনাই নগাৰ গুলীচালনাৰ পাছতেই জোৱানিশা অধিক উত্তপ্ত হৈ পৰিছিল মেৰাপানীত নগাৰ প্ৰৱেশ বন্ধ কৰিলে বীৰ লাচিত সেনাই নগাৰ বিৰুদ্ধে এতিয়া অভিযানত নামিছে বীৰ লাচিত সেনাৰ সৈনিকসকল নগাৰ আক্ৰমণক লৈ গৰজি উঠিছে বীৰ লাচিত সেনা আৰু আনপিনে যোৱা 15 আগষ্টত অসমীয়া যুৱকৰ ওপৰত গুলী চালনা কৰা 4 নগা দুৰ্বৃত্তক আটক কৰা হৈছে সিআৰপিএফ বাহিনীৰ সহযোগত আটক কৰা হৈছে নগা দুৰ্বৃত্তক কেইটাক মেৰাপানী আৰক্ষীক গতাই দিয়া হৈছে সেই নগা দুৰ্বৃত্ত কেইটাক আৰু যোৱাকালি স্বাধীনতা দিৱসৰ দিনটোতেই নগা দুৰ্বৃত্তই গুলী চালনা কৰিছিল খিলঞ্জীয়া যুৱকক লক্ষ্য কৰি আৰু আহত হৈছিল খিলঞ্জীয়া যুৱক আৰু আনপিনে নগাৰ এই আক্ৰমণৰ পিছতেই গৰজি উঠিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা বিদ্যুৎ শইকীয়া 15 আগষ্টৰ দিনা অসমীয়া যুৱকৰ ওপৰত নগাই গুলী চালনা কৰা সমগ্ৰ ঘটনাৰ লগত মন্ত্ৰী অজন্তা নেওগৰ লগতে বিধায়ক বিশ্বজিৎ ফুকনক জগৰীয়া নগাৰ আগ্ৰাসন বৃদ্ধি পাইছে গোলাঘাট জিলাত প্ৰশাসনৰ দায়িত্বহীন কৰ্মকাণ্ডৰ লগতে ৰাজনৈতিক নেতৃত্বত থকা সেই ঠাইত এতিয়া নগাই আগ্ৰাসন চলাইছে বুলি মন্তব্য কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা বিদ্যুৎ শইকীয়াৰ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আমি অচিনাকি নহয় আমি অসমৰ সন্তান মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পিছতেই জাঙুৰ খাই উঠিছে কেব চালকসকল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিল গুৱাহাটী মহানগৰীৰ কেব চালক সীমা চেৰাই যোৱা মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব চালকসকল যদি কেব চালকসকল অচিনাকি তেন্তে চিনাক্ত কৰাৰ দায়িত্ব কাৰ নিৰ্বাচন অহাৰ বাবেই তৰল মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমি অসমীয়া অসম মাতৃৰ সন্তান আমি কোনো অচিনাকি মানুহ নহয় আমাক যদি বাংলাদেশী সজাব বিচাৰিছে তেনেহলে প্ৰমাণ কৰক হিমন্ত বিশ্ব শৰ্মাই চালকৰ গৰিমাৰ ওপৰত মন্তব্য কৰিব নালাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে কেব চালক মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ আৰু ৰাজপথ কপাই তোলাৰ হুংকাৰ প্ৰদান কৰা হৈছে যদি কেব চালকৰ মাজত অচিনাকি আছে তেনেহলে কিয় দিয়া হৈছে লাইসেন্স আজিৰে পৰা প্ৰতিবাদ আৰম্ভ কৰিছে অসম ৰাজ্যিক চালক সন্থাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এই প্ৰতিবাদ বাহনত প্ৰতিবাদী শ্লোগান লিখি প্ৰতিবাদ সাব্যস্ত চালকসকলৰ আগন্তুক সময়ত ৰাজপথ বন্ধ কৰি প্ৰতিবাদ কৰিব বুলিও হুংকাৰ প্ৰদান কৰিছে অসমৰ গাড়ী চালকসকলে স্বাধীনতা দিৱসৰ দিনাই অচিনাকি কেব চালকক লৈ হৰপ হৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু আজিৰ দিনটোত গাড়ীৰ পাছফালে এইদৰে শ্লোগান লিখি এতিয়া প্ৰতিবাদ কৰিছে চালকসকলে দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ কাইলৈ ৰাজ্যত পুনৰ আৰম্ভ হ'ব বৃহৎ উচ্ছেদ অভিযান ৰাজ্য চৰকাৰে পুনৰ চলাব উচ্ছেদ ঘৰ দুৱাৰ এৰি এতিয়া পলায়ন কৰিছে জনতা যি ঠাইত উচ্ছেদ হ'ব সেই ঠাইৰ জনতা এতিয়া
পলাইছে মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতেই ৰাজ্যত পুনৰ চলিব এই উচ্ছেদ অভিযান 17 আগষ্টৰ পৰা বিশ্বনাথত চলিব বৃহৎ উচ্ছেদ অভিযান বিশ্বনাথত শ শ বিঘা ভূমি সন্দেহজনক লোকে দখল কৰি আছে বিশ্বনাথত খালী কৰা হ'ব শ শ বিঘা চৰকাৰী ভূমি শীঘ্ৰেই চলোৱা হ'ব উচ্ছেদ অভিযান 170 বিঘা মাটিত একেলগে পৰিব প্ৰশাসনৰ হাতোৰা 17 আগষ্টৰ পুৱা 8 বজাৰ পৰা চলিব এই বৃহৎ উচ্ছেদ অভিযান বিশ্বনাথৰ ননকি জাপৰিগুৰিত পৰিব বোলডাজৰৰ কোপ উচ্ছেদ কৰিবলগীয়া স্থানসমূহ 4টা ভাগত বিভক্ত কৰিছে প্ৰশাসনে কাইলৈ পুনৰ ৰাজ্যত আৰম্ভ হ'ব এই বৃহৎ উচ্ছেদ অভিযান আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ 99% মিয়াই হৈছে অসমীয়া অসমীয়াক বাদ দি সুস্থ অসম গঢ়িব নোৱাৰি মিয়াক লৈ হীৰেণ গোহাঁইৰ এই ভয়ংকৰ ভাষ্য ৰাজ্যৰ 99% মিয়াই হৈছে প্ৰকৃত খিলঞ্জীয়া অসমীয়াক বাদ দি সুস্থ অসম গঢ়িব নোৱাৰো বুলি মন্তব্য হীৰেণ গোহাঁইৰ মিয়াসকল হাড়ে হিমজুৱে অসমীয়া বুলিও মন্তব্য কৰিছে হীৰেণ গোহাঁইয়ে মিয়াৰ বিৰুদ্ধে হিংসা জগাই দিয়াই হৈছে বিজেপিৰ কাম বিজেপিয়ে এনে ধৰণৰ সাম্প্ৰদায়িক ৰাজনীতি কৰি আছে অসমত মিয়াক লৈ বিজেপি চৰকাৰে ৰাজনীতি কৰিছে অসমীয়াক লৈ এই ডাঙৰ মন্তব্য কৰিছে বিশিষ্ট বুদ্ধিজীৱী হীৰেণ গোহাঁইয়ে অসমীয়াক আদৰি ল'বলৈ কেৱল গৌৰৱ গগৈয়ে কোৱা নাই অসমীয়া বুলি জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভা ভূপেন হাজৰিকায়ো কৈ গৈছে তেওঁলোকে অসমীয়াৰ সংজ্ঞা দি থৈ গৈছে এইদৰে মন্তব্য কৰিছে হীৰেণ গোহাঁইয়ে অসমীয়াক আদৰিহে এখন সুস্থ সমাজ হ'ব সমগ্ৰ অসমত ৰাজ্যৰ উন্নয়ন অসমীয়াক লৈ শেষ হ'ব অসমীয়াক বাদ দি অসমৰ উন্নয়ন কৰিব নোৱাৰি মিয়াক লৈ হীৰেণ গোহাঁইৰ এই ভয়ংকৰ ভাষ্য আন এটা ব্ৰেকিং নিউজ মিয়াৰ ইতিহাস অৱদানৰ বিষয়ে জানি লওক শৃংখল চলিহা আৰু চিতু বৰুৱাই মিয়াৰ ইতিহাসৰ কিতাপ মুকলি কৰি প্ৰত্যাহ্বান সংখ্যালঘু সংগঠনৰ শৃংখল চলিহা আৰু চিতু বৰুৱাক দিছে এই প্ৰত্যাহ্বান মিয়াসকল বাংলাদেশী নহয় যদি কোনোবা বাংলাদেশী আছে প্ৰমাণ কৰক ভাৰতৰ স্বাধীনতা আন্দোলনত মুছলমানসকলেও তেজ দিছিল মিয়াৰ ইতিহাস অৱদানৰ বিষয়ে জানি লওক শৃংখল চলিহা আৰু চিতু বৰুৱাই মুছলমান বা মিয়াৰ অৱদান জানি লওক তেওঁলোকে জাতীয় দল সংগঠনৰ নেতাৰ বিৰুদ্ধে সৰব হৈ পৰিছে মিয়া উজনি অসমৰ দল সংগঠনে জ্ঞান ল'বলৈ মুকলি কৰিলে মুছলমানৰ ইতিহাসৰ কিতাপ স্বাধীনতা আন্দোলনত মুছলমানৰ অৱদান সোঁৱৰাই দিলে নামনি অসমৰ সংখ্যালঘু সংগ্ৰাম পৰিষদে তেজৰ বিনিময়ত কিদৰে ভাৰত স্বাধীন কৰিলে তাৰ তথ্য দিলে মিয়া মুছলমান যদি বাংলাদেশী তেন্তে তেওঁলোকক বাংলাদেশলৈ পঠিয়াই দিয়ক অত্যাচাৰ কৰি উজনি অসমৰ পৰা খেদুৱাৰ চিন্তা চৰ্চা কৰিছে মিয়াক জাতীয় দল সংগঠনৰ নেতাই 15 আগষ্টৰ পৰাই তেওঁলোকে মিয়া খেদা অভিযান আৰম্ভ কৰিব বিচাৰিছিল যদি তেওঁলোকে মুছলমানৰ ইতিহাস নাজানে তেন্তে মুছলমানৰ ইতিহাস জানি লওক ভাৰতৰ স্বাধীনতাৰ সময়ত সকলো জাতি ধৰ্ম বৰ্ণ একত্ৰিত হৈছিল স্বাধীনতা আন্দোলনত শ্বহীদ হোৱা মুছলমানৰ সংখ্যা 65% মিয়াৰ ইতিহাসৰ কিতাপ মুকলি কৰি প্ৰত্যাহ্বান সংখ্যালঘু সংগঠনসমূহৰ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ তিনিচুকীয়াত মুছলমান যুৱকৰ ভয়ংকৰ কাণ্ড আহোম যুৱতীক অশ্লীল ইংগিত তিনিচুকীয়াত আহোম যুৱতীৰে মুছলমান যুৱকৰ ভয়ংকৰ কাণ্ড পোহৰলৈ আহিছে আহোম যুৱতীক অশ্লীল মন্তব্য কৰি প্ৰখাৰ মহম্মদ আকৰামৰ পুনৰ বিতৰ্কত তিনিচুকীয়াৰ চেণ্ট্ৰেল প্লাজা বৰ্ণালী বৰপাত্ৰ গোহাঁই নামৰ এগৰাকী মহিলাক প্ৰখাৰ মুছলমান যুৱকৰ এছবি মোবাইল বিপণীৰ স্বত্বাধিকাৰী মহম্মদ আকৰাম আৰু সেই মহম্মদ আকৰামে কৰিছে এই ভয়ংকৰ ঘটনা কেৱল প্ৰখাৰ কৰাই নহয় মানসিকভাৱেও অত্যাচাৰ কৰিছে মুছলমান যুৱকজনে এছবি মোবাইল বিপণীত কৰ্মৰত হৈ আছিল ভুক্তভোগী আহোম যুৱতীগৰাকী যোৱা 13 আগষ্টত সংঘটিত হৈছিল ভয়ংকৰ ঘটনা ন্যায় বিচাৰি দল সংগঠনলৈ পত্ৰ প্ৰেৰণ ভুক্তভোগী যুৱতীৰ ঘটনাক লৈ এতিয়া সৰব হৈ পৰিছে জাতীয় দল সংগঠন তিনিচুকীয়া জিলাত এই ভয়ংকৰ ঘটনা কেৱল প্ৰখাৰ কৰাই নহয় মানসিকভাৱেও অত্যাচাৰ চলাইছিল আকৰামে আৰু আহোম যুৱতীক এই ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে আকৰামে আন এটা গুৰুত্বপূৰ্ণ খবৰ নাগৰিকত্বক লৈ ডাঙৰ ৰায়দান ন্যায়ালয়ৰ আধাৰ কাৰ্ড পান কাৰ্ড থাকিলেই ভাৰতীয় হৈ নাযায় কোনো পুনৰবাৰ কঠোৰ হৈ পৰিছে ন্যায়ালয় আধাৰ কাৰ্ড পান কাৰ্ড থাকিলেই যে ভাৰতীয় বুলি ক'ব পাৰে তেনেকুৱা নহয় বিদেশী খেদা অভিযানৰ মাজতেই নাগৰিকত্বক লৈ ডাঙৰ ৰায়দান ন্যায়ালয়ৰ আধাৰ কাৰ্ড পান কাৰ্ড থাকিলেই ভাৰতীয় হৈ নাযায় কোনো এজন লোক
ভোটাৰ কাৰ্ড থাকিলেও ভাৰতীয় নাগৰিক বুলি গণ্য কৰা নহ'ব কোনো এজন লোকক অবৈধভাৱে ভাৰতত বাংলাদেশৰ এজন লোকৰ জামিন বাতিল বুলি মন্তব্য ন্যায়ালয়ৰ আধাৰ পান ভোটাৰ কাৰ্ড লৈ ভাৰতত থাকিব বুলি ভাৰতীয় বুলিব নোৱাৰি আধাৰ পানৰ দৰে নথিপত্ৰসমূহে নাগৰিকত্ব প্ৰমাণ নকৰে জালিয়াতিৰেও এনে নথি উলিয়াব পাৰে সন্দেহজনক বাংলাদেশী নাগৰিকে উচ্চ ন্যায়ালয়ৰ ৰায়দানে সমগ্ৰ দেশতে এতিয়া লাভ কৰিছে বিশেষ চৰ্চা নাগৰিকত্বক লৈ পুনৰবাৰ এই বৃহৎ ৰায়দান প্ৰদান কৰিছে বোম্বে উচ্চ ন্যায়ালয়ে পৰৱৰ্তী খবৰ আইন উলংঘা কৰি হাৰি নগ'ল বিজেপিৰ মন্ত্ৰী আৰক্ষীয়ে দিলে উচিত শিক্ষা বিজেপি মন্ত্ৰীক আৰক্ষীয়ে এইবাৰ উচিত শিক্ষা প্ৰদান কৰিছে আইন উলংঘা কৰি হাৰি নগ'ল খুদ বিজেপিৰ মীন মন্ত্ৰী যোগী চৰকাৰৰ মীন মন্ত্ৰীক কেৰেপ নকৰে আৰক্ষীয়ে উঠাই লৈ গ'ল বাহন নৌ পাৰ্কিং জোনত কেবিনেট মন্ত্ৰী সঞ্জয় নিষাদৰ বগা ৰঙৰ গাড়ী ট্ৰেফিক আৰক্ষীয়ে ক্ৰেনেৰে লৈ যায় মন্ত্ৰীগৰাকীৰ ফৰ্চুনাৰ বাহন বিজেপি মন্ত্ৰীক এইবাৰ উচিত শিক্ষা দিছে আৰক্ষীয়ে দিবলৈ চোৱা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ আলাস্কাত 3 ঘণ্টা ধৰি ট্ৰাম্প পুটিনৰ ৰুদ্ৰতাৰ বৈঠক কোনো যুদ্ধ বিৰতি নহ'ল ৰাছিয়া ইউক্ৰেইনৰ মাজত চুক্তি অবিহনে সমাপ্ত হ'ল ট্ৰাম্প পুটিনৰ আলোচনা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ মাজত হৈছিল এই বৈঠক আলাস্কাত 3 ঘণ্টা ধৰি ট্ৰাম্প পুটিনৰ ৰুদ্ৰতাৰ বৈঠক কোনো যুদ্ধ বিৰতি নহ'ল ৰাছিয়া ইউক্ৰেইনৰ মাজত কোনো ধৰণৰ সিদ্ধান্ত লোৱা নহ'ল চুক্তি অবিহনে সমাপ্ত হ'ল ট্ৰাম্প পুটিনৰ আলোচনা বৈঠকৰ পাছতেই ট্ৰাম্পে ক'লে যে ভলডিমৰ জেলেস্কিনক কল কৰিম প্ৰায় 3 ঘণ্টা ধৰি আলাস্কাৰ আনকাজেৰাছ দীঘলীয়া বৈঠক সমাপ্ত হৈছে পুটিন আৰু ট্ৰাম্পৰ বহু গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা কৰিলে ট্ৰাম্প আৰু পুটিনে কিন্তু ইউক্ৰেইনৰ সৈতে ৰাছিয়াৰ যুদ্ধ বিৰতিৰ কোনো কথাই ঘোষণা নহ'ল এই বৈঠকৰ পিছত আৰু আনকি বৈঠকৰ পিছতেই পুনৰবাৰ ডনাল্ড ট্ৰাম্পৰ মন্তব্য ডনাল্ড ট্ৰাম্পে শুল্ক আৰোপ কৰাৰ বাবেই ৰাছিয়াৰ পৰা এতিয়া তেল ক্ৰয় কৰা বন্ধ কৰিছে ভাৰতে অন্য এটা খবৰ মুছলমান কিশোৰীক প্ৰথমে ধৰ্ষণ তাৰ পিছত হত্যা পানী টেংকিত কোনে কৰিলে এই জঘন্য কাণ্ড পুনৰবাৰ ৰাজ্যত ভয়ংকৰ ঘটনা সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা চাঞ্চল্যকৰ ঘটনা মুছলমান কিশোৰীক প্ৰথমে ধৰ্ষণ তাৰ পিছত হত্যা পানী টেংকিত কোনে কৰিলে এই জঘন্য কাণ্ড তাক লৈ এতিয়া চাঞ্চল্য কলগাছিয়াত ৰাজ্য কঁপাই যোৱা ভয়ংকৰ কাণ্ড মুছলমান কিশোৰীৰ ন্যায়ৰ দাবীত ওলাই আহিল হাজাৰ হাজাৰ লোক ঘৰৰ পৰাই কিশোৰীগৰাকীক উঠাই নি ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে